মই পৰ্ণ পাৱাৰ টেলাৰ সদায় দৰে আজি আকৌ নতুন এটা গিয়াৰ বক্স ফুল অপেন কৰিছোঁ মই হাউচিংলৈকে এক্সেল হাউচিং। এয়া চাইছে কেনেকৈ ফিটিং কৰিছে তলৰখিনি। তো তলৰখিনি কৰিবলৈ উজু আছে এয়া হাউচিং। তো মেইন উদ্দেশ্যটো হৈছে মই আপোনালোকৰ কাউণ্টাৰ চাপত যিখিনি লাগি থাকে সেইখিনি বস্তু মই আপোনালোকক দেখাম ফিটিং কৰাটো। এয়া ডগৰ এডজাষ্টৰ বিষয়ে মই দেখাইছোঁ, ডগ এডজাষ্টৰ জেগাখিনি কেনেকৈ থাকিব লাগে। তো এইখিনিতে মেইন দৰকাৰী আছে, যোন জেগাটো গেপ পিনে নিয়ে চাইছে গুড়িটো বেছি ওলাইছে। তো ইয়াক ভিতৰ চাইডে ঠেলিব হ'লে আপোনালোকে চিমেৰে এডজাষ্ট কৰিব লাগিব। তো চিম দুটা খাবনে এটা, আপোনালোকে এই পিনিয়ন ডাঙৰৰ জেগাটোত জুখিলে আপোনালোকে মেইন ডিজাইনটো পাই যাব। তো মই এতিয়া কাউণ্টাৰ চাপৰ বিষয়ে কৈছিলোঁ। এই কাউণ্টাৰ চাপৰ ডাঙৰ পিনিয়ন আৰু ইয়াৰ ওপৰত হৈছে কাউণ্টাৰ চাপৰ সৰু পিনিয়ন আৰু ভুচিং এটা লগাব লাগিব। তাৰপিছত আকৌ ডাঙৰ পিনিয়ন কাউণ্টাৰৰ চাপত লগাব লাগে। তো এইখিনি মই আপোনালোকক সৰুকৈ দেখুৱাইছোঁ। মূল উদ্দেশ্যটো কিছুমান সৰু সুৰা খেতিয়কসকলে জানে, তো ভিডিঅ'টো চাব আৰু কিছুমান বিয়াৰিং ভাঙি গ'লে অকস্মাতে লগাব পাৰিব বুলিকে মই এইটো ভিডিঅ'ত দেখাইছোঁ। আৰু মই শ্বৰ্টকৈ বনাইছোঁ সেইকাৰণে ফাইনেলি মোৰ ৰেডি হৈ গ'ল। বৰ দীঘলীয়া হয় কিন্তু মই শ্বৰ্ট ফৰ্মত কৰি পিনে আপোনালোকক দেখাই আছোঁ। গোটেইখিনি ফুল খুলি থৈছিলোঁ মই, টুকুৰা টুকুৰিকৈ আছিলে। তো এয়া ৰেডি হৈছে আৰু মই পথাৰত চলাই মেলি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গোটেইখিনি